22 জুলাই তাৰিখে অসম চৰকাৰে এক নটিফিকেশ্যন জাৰি কৰিছিল আৰু তাত আমি দেখিবলৈ পাইছোঁ যে হিন্দু বাঙালীসকলক লগতে গোৰ্খা কোচ ৰাজবংশীসকলক মানে নাগৰিকত্ব প্ৰদান কৰিব বা ডি ভোটাৰৰ গোচৰ বা বিদেশী ন্যায়াধিকৰণত যি গোচৰসমূহ চলি আছে এই গোচৰসমূহ প্ৰত্যাহাৰ কৰিব। কিন্তু যোৱাকালি আমি দেখিবলৈ পালোঁ যে গোৰ্খা আৰু কোচ ৰাজবংশীসকলৰ এই বিদেশী গোচৰ বা ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰিছে, কিন্তু হিন্দু বাঙালীসকলৰ এই গোচৰসমূহ প্ৰত্যাহাৰ নকৰাৰ যি সিদ্ধান্ত লৈছে আমি তাক তীব্ৰ বিৰোধিতা কৰিছোঁ। সদ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন তামোলপুৰ জিলা সমিতিয়ে আৰু আজি প্ৰেছ মিট দিয়াৰ এই মূল উদ্দেশ্য হৈছে এইখন চৰকাৰক আমি সকীয়াই দিছোঁ যে বিভিন্ন সময়ত হিন্দু বাঙালীসকলক লৈ নিৰ্বাচন আহিলেই মানে গাদী দখল কৰাৰ মানে কুচকাবজ মানে বাঙালীসকলক ললিপপ দেখুৱাই ভোট লোৱাৰ পিছত বাঙালীসকলক বিভিন্ন সময়ত অত্যাচাৰ অন্যায় কৰি আছে। তো আমি এই চৰকাৰখনক মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিছোঁ, অহা বিটিচি নিৰ্বাচন ইয়াৰ প্ৰত্যুত্তৰ আমি দিম আৰু 2026ত যিটো অসমৰ বিধানসভা ইলেকশ্যন তাতো আমি মানে তীব্ৰভাৱে মানে বিৰোধ কৰিম আৰু এই চৰকাৰখন বুজাই দিম যে বাঙালীসকলে কি কৰিব পাৰে। আজি চৰকাৰ বিজেপি চৰকাৰ অহাত এই অসমত বা বিটিআৰত বাঙালীসকলৰ যথেষ্ট অৱদান আছে। 80% ভোট আজি বাঙালীসকলে প্ৰদান কৰিছে, কিন্তু আজিলৈকে বাঙালীসকলে এটা সমস্যা সমাধান নকৰে। কিন্তু ইলেকশ্যন আহিলেই আজি এহেন কৰি মোক কমিটো মাটি পট্টা দিম, নাগৰিকত্ব সমস্যা সমাধান কৰিম বুলি বিভিন্ন সময়ত মানে প্ৰতিশ্ৰুতি দি আহিছে, কিন্তু আমাৰ এটা সমস্যা আজিলৈকে সমাধান কৰা নাই। আমি দেখিবলৈ পাইছোঁ কা আনিছে আজি জাপি দিছে আমাৰ ওপৰত এই বিজেপি চৰকাৰখনে, কিন্তু আমি এই বাঙালীসকলে কা বিচৰা নাছিলোঁ। আমি বিচাৰিছিলোঁ যে আমাৰ নাগৰিকত্ব অধিকাৰ, আমি জন্মসূত্ৰে আমি ভাৰতীয় হয়, আমাক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব লাগে, কিন্তু সিহঁতৰ বিজেপি চৰকাৰে গাদীৰ লোভত সিহঁতে কা আনিছে, কাৰ দ্বাৰা আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমাৰ অকলশৰীয়া বনাইছে আৰু আজিৰ দিনত আমাৰ বিভিন্ন ইলেকশ্যনৰ সময়ত মানে ললিপপ দেখুৱাই আছে এই যে কাৰ দ্বাৰা আমি সংস্থাপন কিবা দিম, কিন্তু আজিলৈকে একো নাই। আজি বিভিন্ন জাতি জনগোষ্ঠী আমাৰ বাঙালীসকলক বৈষম্যমূলকভাৱে মানে আজি এই যিটো নটিফিকেশ্যনত আঁৰত ৰাখিছে। সেয়েহে আমি ধিক্কাৰ জনাইছোঁ এইখন চৰকাৰক। আমি অনাগত দিনত আমি ষ্ট্ৰংলি আন্দোলন কৰিম। এই তামোলপুৰ অঞ্চলত আজি তামোলপুৰ জিলাৰ বিভিন্ন আঞ্চলিক সমিতিয়ে আজি তীব্ৰ প্ৰতিবাদ কৰিছে। আগন্তুক দিনত আমি দিছপুৰ দিল্লীলৈকে প্ৰতিবাদ কৰিম আৰু আমাৰ এটাই দাবী, আমাৰ নাগৰিকত্ব যিটো অধিকাৰ মানে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমাৰ বৈষম্যমূলক যে ভাৱ দেখুৱাইছে বিজেপি চৰকাৰে তাৰ মানে প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আমি সাজু হৈ আছোঁ। ইয়াৰ পৰা এটি বিষয় আমাৰ দৃষ্টিগোচৰ হৈছে যে আমি দুটিমান চেনেলত আমি দেখিবলৈ পাইছোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো বৰ্তমান কেবিনেট, সেই কেবিনেটে এটি ডিচিশ্যন লৈছে। যিটো ডিচিশ্যনৰ পৰা আমি দেখিবলৈ পাইছোঁ যে যিটো যোৱা 22 জুলাই তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আমাক জনাইছিলে যে কাৰ লগত সম্পৰ্ক ৰাখি যিটো CAA কাৰ লগত সম্পৰ্ক ৰাখি যিসমূহ ডিভোটাৰ কেছ আছে সমগ্ৰ অসমতে এই ডিভোটাৰ কেছসমূহ তেওঁলোকে বন্ধ কৰিব বুলি। গতিকে সেই যিটো আমি দেখা পাইছিলোঁ তাৰ পিছৰে পৰা আমাৰ ভাল লাগিছিল যে সমগ্ৰ অসমৰে বাঙালীসকলে সেয়া যদি বিজেপিক ভোট দি বিজেপিক শাসনৰ ভাগ যদি দিয়াইছিল, পিছতে আমাৰ যিসমূহ বাঙালী সমস্যা আছিলে সেই সমস্যাসমূহক লৈ আমি শ্ৰদ্ধা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি বহুবাৰ বহিছোঁ। বহাৰ পিছত তেওঁলোকে আমাক আশ্বাস দিছিলে যে আমি যিসমূহ বাঙালীসকলৰ সমস্যা আছে সমস্যাসমূহ সমাধান কৰি দিব। কিন্তু আমি দেখা পালোঁ বিভিন্ন সময়ত তেওঁলোকে আমাক ললিপপ দি থৈ গৈছে, কিন্তু সমস্যাসমূহ সমাধান কৰা নাই। যেতিয়া আমি 22 জুলাই তাৰিখে দেখা পালোঁ যে ডিভোটাৰ কেছসমূহ উঠোৱাৰ কাৰণে DC-সমূহক নিৰ্দেশ দিছে, আমাৰ ভাল লাগিছিল। কিন্তু যোৱাকালিৰ পৰা আমি এটি নিউজ দেখিবলৈ পাইছোঁ য'ত নেকি তেওঁলোকে কৈছে যে গোৰ্খা সম্প্ৰদায় বাহৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ যিসমূহ ডিভোটাৰ কেছ সেইসমূহে তেওঁলোকে মানে নিষ্পত্তি কৰিব বুলি কৈছে আৰু হিন্দু বাঙালীসকলৰ যিসমূহ ডিভোটাৰ কেছ আছিল সেইসমূহ তেওঁলোকে নিষ্পত্তি নকৰে। গতিকে এই যিটো মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কেবিনেটৰ যিটো ডিচিশ্যন, এই ডিচিশ্যনে আমাক ব্যথিত কৰিছে। আমি দুখ পাইছোঁ যে এই হিন্দু বাঙালীসকলক তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা কৈ তেওঁলোক অপমান কৰি আছে। এটা সময়ত তেওঁলোকে আমাক ডিভোটাৰ কেছ উঠাই দিব বুলি কৈও যে মানে এটা পৰিস্থিতিৰ সৃষ্টি হ'ল। বিভিন্ন ধৰণৰ জাতীয় সংগঠনসমূহে এই বিষয়টোত তেওঁলোকে মানে প্ৰতিবাদ কৰিছিল। তেতিয়া আমাৰ মনত দুখ লাগিছিল যে তেওঁলোকে এই যিটো অকস্মাত বিটিআৰ ইলেকশ্যনৰ আগে যিটো ডিচিশ্যন দিছে আমাক ব্যথিত কৰিছে, যে তেওঁলোকে আমাক হেয় প্ৰতিপন্ন কৰিছে নেকি। তাৰপিছত যোৱাকালি যিটো নিউজ দেখা পালোঁ যে তেওঁলোকে হিন্দু বাঙালীসকলৰ যি ডিভোটাৰ টেগ এইটো থাকি যাব। এই বিষয়ত তেওঁলোকে আমাক বৰ্তমানৰ বিজেপি চৰকাৰখনে আমাক মানে অসন্মান কৰিলে নেকি। আমি অসন্মান বোধ কৰিছোঁ, অপমানসূচক যি ডিচিশ্যন আমি অপমান পাইছোঁ, অপমান কৰিছে যেন আমাক লাগিছে। গতিকে আমি তেখেতক আমি ক'ব বিচাৰিছোঁ
যে আপুনি যদি হিন্দু বাঙালীসকলৰ সমস্যা সমাধান কৰে, তে আপুনি যদি সমস্যা সমাধান কৰে বা যোৱাকালি যিটো আমি নিউজত দেখা পালো যে আপুনি যিটো কৈছে যে এই যিটো ডিপুটাৰ টেগ হিন্দু বাঙালীসকলৰ থাকি যাব, এইটো যদি সঁচাকৈ যদি হয় তেতিয়াহ'লে আপুনি সাজু হওক। বিটিআৰ ইলেকশ্যনেই হওক, যে আগন্তুক 2026 চনৰ যি অসম বিধানসভা নিৰ্বাচন আছে, এই নিৰ্বাচনত আপুনি সাজু হওক। আপোনাৰ সৈতে আমাৰ যি হিন্দু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ মানে ফেডাৰেশ্যনৰ সন্মুখীন হ'বলৈ আপুনি সাজু হওক। আৰু আমিও মানে হিয়া উজৰি যি ভোট দি আপোনালোকৰ চৰকাৰ আপোনাক মানে বিজেপি চৰকাৰ গঠন কৰাত সহায় কৰিছিলোঁ, আগন্তুক দিনত আপোনাক এই চৰকাৰৰ পৰা উফৰাই পেলাবলৈ আমি যি কৰিব লাগে তাকে কৰিবলৈ বাধ্য। অল বিটিআৰ বেংগলী ষ্টুডেণ্ট ফেডাৰেশ্যন তৰফৰ পৰা আজি আমাৰ এখন সাধাৰণ সভা আছিলে। আমাৰ মহৰীপাৰা আঞ্চলিক সমিতিৰ এখন সাধাৰণ সভা আছিলে। এই সভাত আমি বিভিন্ন আলোচনাৰ মাজত আমাৰ আজিৰ যিটো খবৰ আমি পালোঁ, আমি নিউজৰ ফালৰ পৰা আমি যিটো খবৰ পালোঁ, এইখনমান নিউজ চেনেলত আমি পাইছোঁ যে 22 জুলাই যিটো নিৰ্দেশনা যিটো চৰকাৰে লৈছিলে, মানে ডিপুটাৰ সম্পৰ্কে চৰকাৰে যিটো মানে আমাক আশ্বাস দিছিল, বিটিচি ইলেকশ্যনৰ বিভিন্ন সভা সমিতিয়ে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যি মানে আশ্বাস দিছিল আমাৰ বঙালীসকলক, সেই আশ্বাসত আমি খুবেই আনন্দিত হৈছিলোঁ। কিন্তু আমি আজি যিটো খবৰ পালোঁ, সেইটো খবৰত আমি খুবেই আজি দুখিত হৈছোঁ যে এখেতে যিটো কেবিনেটৰ যিটো সিদ্ধান্ত লৈছে, আমাৰ CMO কেবিনেটে যিটো সিদ্ধান্ত লৈছে, সেই সিদ্ধান্ত মৰ্মে আমাৰ বঙালীসকলৰ ডিপুটাৰ সমস্যাটো মানে থাকিব, যেনে আছে সেনে থাকিব বুলি কৈছে। কিন্তু আমি এতিয়ালৈকে মুখ্যমন্ত্ৰীজনৰ পৰা কোনো ধৰণৰ স্থিতি স্পষ্টতা পোৱা নাই, এখেতৰ স্থিতি স্পষ্ট কৰা নাই। তো মই আহ্বান কৰিম যে এখেতে যেন এই ক্ষেত্ৰত এখেতৰ স্থিতি স্পষ্ট কৰে যে আচলতে বস্তুটো কি, আচলতে এখেতে কি বুজাব খুজিছে। গোৰ্খা আৰু কোচ ৰাজবংশীসকলক যেনেদৰে এখেতে ডিপুটাৰৰ পৰা মানে মুক্তি দিয়াৰ এটা কথা কৈছে, ঠিক তেনেদৰে আমাক কি বুজাব খুজিছে, আমাৰ বঙালী সম্প্ৰদায়টোক তাৰমানে এখেতে বৈষম্যৰ যিটো ৰাজনীতি সেইটো কৰিব খুজিছে নেকি। যদি সেনেকুৱা কৰে তে আমি ভৱিষ্যতে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিম। আৰু আমাৰ যিটো বিটিচি ইলেকশ্যন আছে, বিটিচি ইলেকশ্যনত আমি আমাৰ ফেডাৰেশ্যনৰ আমাৰ এটা শক্তি আছে, ভাবিব নালাগে, আমাৰ ফেডাৰেশ্যনৰ এটা শক্তি আছে। আমি তৃণমূল পৰ্যায়লৈকে আমাৰ প্ৰত্যেকটা ঘৰত আমাৰ ফেডাৰেশ্যনৰ সদস্য আছে, গতিকে আমাৰ শক্তি আছে, আমাৰ শক্তিক কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগে। আমি জাতিৰ প্ৰতিনিধিত্ব কৰি আহিছোঁ আৰু জাতিৰ প্ৰতিনিধিত্ব কৰি যাম। যদি জাতিৰ বেয়া হ'লে আমি বহি নাথাকোঁ, আমি জাতিৰ কাৰণে কাম কৰি যাম। সেইখিনি আমাৰ ক'ব লগা। আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰাও আমি বস্তুটো আলোচনা কৰি আছোঁ। আমি কেন্দ্ৰীয় সমিতিৰ এজন সহকাৰী সম্পাদক হিচাপে আজি এই অনুষ্ঠানত মই উপস্থিত আছিলোঁ। আমাৰ মাজতো আমাৰ কেন্দ্ৰীয় সমিতিৰ আমাৰ যিটো চেণ্ট্ৰেল বডি আমি এইটো বিষয় লৈ আলোচনা কৰি আছোঁ। অতি সোনকালে আমি এই বিষয়ত আমাৰ আৰু তীব্ৰতৰভাৱে গণতান্ত্ৰিকভাৱে আমি ইয়াৰ মানে স্থিতি স্পষ্ট কৰিম আৰু আন্দোলন কৰি তুলিম। এইখিনি মই ক'বলগীয়া।